Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 1 অৰ 9 আৰু 10 নম্বৰ অংকটো সমাধান কৰিম। সোয়া কুৱেশ্যন নম্বৰ 9 ত কি আছে x স্কয়াৰ - 6x - 7। সোয়া এইটোৰ প্ৰথমে আমি শূন্য দুটা উলিয়াম, তাৰ পিছত শূন্য আৰু হৰকৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম। চাই লোৱা কি আছে x স্কয়াৰ - 6x - 7 এইটোক আমাৰ 0 ইকুৱেল কৰিব লাগিব। এতিয়া চোৱা a পূৰণ c অৰ্থাৎ ফাৰ্ষ্টৰ সংখ্যা আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব। সো ইয়াত কিমান আছে x স্কয়াৰ আগত কিমান আছে 1 আছে, 1 পূৰণ 7 1 7 গুণ কিমান হয় 7 হয়। এতিয়া আমাৰ চাব লাগিব আৰু দুটা সংখ্যা পূৰণ কৰি আমি 7 মিলাব পাৰি নেকি, আৰু দুটা সংখ্যা পূৰণ কৰি আমি 7 মিলাব নোৱাৰি। গতিকে এই দুটা সংখ্যা আমি যোগ বা বিয়োগ কৰি মাজৰ সংখ্যাই 6 মিলাব লাগিব। চোৱা আমি যদি যোগ কৰোঁ কি হয় 1 + 7 কৰিলে 8 হয়, নহ'ব, মিলাব লাগে 6। বিয়োগ কৰি চোৱা 7ৰ পৰা 1 বিয়োগ কৰিলে 7ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 6 হয়। মানে আমি 6ৰ ঠাইত কি লিখিম 7 - 1। চাই লোৱা x স্কয়াৰ - 6ৰ ঠাইত আমি লিখিম 7 - 1 ব্ৰেকেট x - 7 = 0। এতিয়া আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব। x স্কয়াৰ - 7ৰ আগত কি আছে প্লাছ চিন, মাইনাছে প্লাছে মাইনাছ 7x আছে x, বুজি পাইছা? এতিয়া চোৱা এইটো মাইনাছে মাইনাছে প্লাছ 1x, 1x মানে x লিখিম। চলকৰ আগত যদি 1 থাকে 1টো লিখিব নালাগে। তাৰপিছত কি আছে -7 = 0। এতিয়া আমাৰ কি কৰিব লাগিব, এতিয়া আমাৰ কমন ল'ব লাগিব। এই দুটা আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব। সো প্ৰথমে আমি সংখ্যা চাম। x স্কয়াৰ আগত কি আছে 1 আছে, x ৰ আগত কি আছে 7 আছে। গতিকে 1 আৰু 7ত এনেকুৱা কি সংখ্যা আছে দুইটাত একেলগে হৰণ যাব, 1ৰ বাহিৰে এনেকুৱা কোনো সংখ্যা নাই, মানে 1 কমন আহিব। তাৰপিছত চলক চোৱা ইয়াত আছে x স্কয়াৰ, ইয়াত আছে x, মানে x কমন আহিব। মনত ৰাখিবা চলকৰ আগত যদি 1 থাকে 1টো নিদিলেও 1 থকা বুলিয়েই বুজায়, সেইকাৰণে আমি 1টো নিদিওঁ। গতিকে x কমন আহিল, কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিম। এতিয়া আমাৰ চাব লাগিব xৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ হয়। xৰ লগত x পূৰণ কৰিব লাগিব, তেতিয়াহে x স্কয়াৰ হ'ব। এতিয়া চোৱা ইয়াত কি চিন আহিব প্লাছে মাইনাছে মাইনাছ চিন আহিব। এতিয়া চোৱা xৰ লগত কি পূৰণ কৰিলে 7x হ'ব, xৰ লগত 7 পূৰণ কৰিব লাগিব, বুজি পাইছা? এইটো হৈ গ'ল। এতিয়া ইয়াত প্লাছ চিন আছে, প্লাছ চিন। এতিয়া এই দুটাৰ পৰা আমাৰ কমন ল'ব লাগিব। চোৱা ইয়াত আছে 1, ইয়াত আছে 7, গতিকে সংখ্যা কি কমন আহিব, সংখ্যা 1 কমন আহিব। 1ৰ বাহিৰে সংখ্যা দুটাক বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। তাৰপিছত চোৱা ইয়াত x আছে, ইয়াত x নাই, মানে চলক কমন নাহে, গতিকে অনলি 1হে কমন আহিব। কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিম। এতিয়া আমাৰ চাব লাগিব 1ৰ লগত কি পূৰণ কৰিলে x হ'ব, 1ৰ লগত x পূৰণ কৰিব লাগিব। তাৰপিছত ইয়াত কি চিন আহিব প্লাছে মাইনাছে মাইনাছ। এতিয়া 1ৰ লগত কি পূৰণ কৰিলে 7 হ'ব, 7 পূৰণ কৰিব লাগিব, হৈ গ'ল, ব্ৰেকেট ক্ল'জ = 0। এতিয়া চোৱা এইটো ব্ৰেকেটতো আছে x - 7, ইয়াতো আছে x - 7, গতিকে দুবাৰ x - 7 আছে, আমি এবাৰ লিখিম x - 7। তাৰপিছত বাকী কি আছে x + 1, x + 1 বাকী আছে = 0। গতিকে এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব, হয় এইটো 0 হ'ব লাগিব, নাইবা এইটো 0 হ'ব লাগিব। এতেকে আমি লিখিম x - 7 = 0 হ'ব লাগিব, নাইবা x + 1 মানে এইটো x + 1 = 0 হ'ব লাগিব। এতিয়া চোৱা ইয়াৰ পৰা xৰ মান কি হ'ব, x = -7, সেইফালে গ'লে কি হ'ব +7, আৰু ইয়াৰ পৰা xৰ মান উলিয়াব লাগে, x = +1, সেইফালে গ'লে কি হ'ব -1। গতিকে আমি শূন্য দুটা কি পালোঁ 7 আৰু -1। এতেকে আমি লিখি দিম নিৰ্ণয় শূন্য দুটা কি পালোঁ আমি 7 আৰু -1, 7 আৰু -1। এতিয়া আমি সত্যাপন কৰিম যে শূন্য দুটাৰ যোগফল -b/a = হয়।
আৰু শূন্য দুটাৰ পূৰণফল c/a ইকুৱেল হয় প্ৰথমে এইখিনি নোট কৰি লোৱা এতিয়া সো আমি সত্যাপন কৰিম সত্যাপন সো আমি কি জানো শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা আমি যদি শূন্য দুটাক আলফা আৰু বিটা বুলি ধৰি লওঁ শূন্য দুটাৰ যোগফল কি হয় -b/a ইকুৱেল হয় মানে শূন্য দুটা যোগ কৰিলেও যিমান হয় -b/a কৰিলেও সিমানেই হয় মানে এইটোৱে আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে সো আমি ইয়াত আলফা প্লাস বিটা কৰিম আলফাৰ মান কিমান ফাৰ্ষ্টৰটোক আলফা বুলি ধৰিবা আলফাৰ মান 7 প্লাস আছে প্লাস বিটাৰ মান কিমান বিটাৰ মান -1 ব্ৰেকেট দিবা দুটা চিন একেলগত আছে ইকুৱেল -b/a মাইনাছৰ ঠাইত মাইনাছ এতিয়া চোৱা বহুপদটোত বিৰ মান কি আছে xৰ আগত যেটো থাকে তাক কোৱা হয় বিৰ মান xৰ আগত আছে -6 বিৰ মান হ'ব -6 মানে বিৰ ঠাইত কিমান বহিব -6 তাৰ পিছত চোৱা এৰ মান কিমান আছে x স্কয়াৰ আগত যেটো থাকে তাক কোৱা হয় এৰ মান x স্কয়াৰ আগত কি আছে একো নাই মানে 1 আছে গতিকে এৰ মান হল 1 চোৱা কি হয় ইয়াত 7 প্লাসে মাইনাসে -1 আৰু ওপৰত চোৱা মাইনাসে মাইনাসে +6/1 চোৱা কি হয় 7 - 1 মানে কি হয় 6 6/1 মানে 6 এ হয় সো আমি আলফা প্লাস বিটাও 6 পালো -b/a 6 পালো মানে দুইটা সমানেই হয় তাৰ পিছত আৰু এটা আছে এগেইন আলফা ইনটু বিটা কাৰ ইকুৱেল হয় c/a ইকুৱেল হয় মানে শূন্য দুটা পূৰণ কৰিলে যিমান হয় c/a কৰিলেও সিমানেই হয় সো আলফাৰ মান কিমান আলফাৰ মান হল 7 বিটাৰ মান কিমান বিটাৰ মান -1 ইকুৱেল c মান কিমান সো c মান -7 c মান -7 আৰু এৰ মান কিমান এৰ মান 1 সো ইয়াত কিমান হ'ব 7 * 1 7 হ'ব মাইনাস চিন এটা আছে মাইনাস চিন বহিব ইকুৱেল -7/1 মানে -7 এ হ'ব চোৱা আমি এইফালেও -7 পাইছো এইফালেও -7 পাইছো মানে আলফা ইনটু বিটাও -7 পাইছো c/a ও -7 পাইছো গতিকে দুই পক্ষত সমান আছে বুজি পাইছা গতিকে এইখিনি এতিয়া সো আমি কুৱেশ্যন নম্বৰ 10 টো সমাধান কৰিম চোৱা কুৱেশ্যন নম্বৰ 10 ত কি আছে কুৱেশ্যন নম্বৰ 10 ত আছে 2x স্কয়াৰ -5x -7 গতিকে এইটোক প্ৰথমে আমাৰ 0 ৰ ইকুৱেল কৰিব লাগিব এতিয়া চোৱা a পূৰণ c কৰিব লাগিব মানে ফাৰ্ষ্টৰ সংখ্যা আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব সো ইয়াত কিমান আছে 2 ইনটু লাষ্টত কিমান আছে 7 2 ইনটু 7 কিমান হয় 14 এতিয়া আমাৰ চাব লাগিব এই 14 মানে আৰু দুটা সংখ্যা পূৰণ কৰি 14 মিলাব পাৰি নেকি পাৰি চাই লোৱা 14 ইনটু 1 14 হয় বুজি পাইছা এতিয়া সো আমাৰ এই দুটা আৰু এই দুটা চাব লাগিব যে এই দুটা যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যা 5 মিলাব পাৰি নেকি বা এই দুটা যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যা 5 মিলাব পাৰি নেকি চাই লোৱা এই দুটা যদি আমি যোগ কৰো কিমান হয় 2 + 7 কৰিলে 9 হয় মিলাব লাগে কিমান 5 নহব বিয়োগ কৰি চোৱা 7 - 2 কৰিলে কিমান হয় 5 হয় আমাৰ 5 এ মিলাব লাগে মানে ইয়াত আমি 5 ৰ ঠাইত কি লিখিম 7 - 2 চাই লোৱা this implies 2x স্কয়াৰ -5 ৰ ঠাইত আমি লিখিম 7 - 2 7 - 2 ব্ৰেকেট x - 7 = 0 এতিয়া আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব 2x স্কয়াৰ মাইনাসে প্লাসে -7x মাইনাসে মাইনাসে +2x -7 = 0 এতিয়া আমাৰ কমন ল'ব লাগিব চোৱা সংখ্যা চোৱা 2 আৰু 7 ৰ মাজত এনেকুৱা কি সংখ্যা আছে দুইটাত একেলগে হৰণ যায় 1 ৰ বাহিৰে এনেকুৱা কোনো সংখ্যা নাই 1 কমন আহিব তাৰ পিছত ইয়াৰ পৰা চোৱা x কমন আহিব সো x ৰ আগত যদি 1 থাকে 1 টো লিখিব নালাগে এতিয়া চোৱা কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিম এতিয়া আমাৰ চাব লাগিব x ৰ লগত কি পূৰণ কৰিলে 2x স্কয়াৰ হ'ব x ৰ লগত 2x পূৰণ কৰিব লাগিব চাই লোৱা যদি এনেকৈ বুজি নোপোৱা
সো এক্সৰ লগত কি পূৰণ কৰিলে 2x² হ'ব এই 2x² টোক ওপৰত লিখিবা 2x² মানে x পূৰণ x হয়নে আৰু x টো তলত লিখিবা x এতিয়া সো x x কেনসেল বাকি কি থাকিল 2x গতিকে ইয়াত 2x বহাই দিবা তাৰ পিছত সোৱা ইয়াত কি চিন আহিব প্লাসে মাইনাসে মাইনাস এতিয়া সোৱা x ৰ লগত কি পূৰণ কৰিলে 7x হ'ব এই 7x টো ওপৰত লিখিবা তলত কিমান লিখিবা x লিখিবা সোৱা তলত x লিখিলো x x কেনসেল বাকি কি থাকিল 7 ইয়াত 7 লিখি দিবা হৈ গল এটো বুজি পাইছা এটো হৈ গল তাৰ পিছত ইয়াত কি চিন আছে প্লাস চিন আছে এতিয়া সোৱা এই দুটাৰ পৰা কমন লব লাগিব সোৱা 2 আৰু 7 ৰ মাজত এনেকুৱা কি সংখ্যা আছে দুইটা ধৰণ যায় অনলি 1 ৰ বাহিৰে বেলেগ কোনো সংখ্যা নাই তাৰ পিছত ইয়াত x নাই মানে 1 এ কমন আহিব এতিয়া সোৱা কমন লোৱাৰ পিছত ব্ৰেকেট দিলো 1 ৰ লগত কি পূৰণ কৰিলে 2x হয় 2x এ পূৰণ কৰিব লাগিব ইয়াত কি চিন হ'ব প্লাসে মাইনাসে মাইনাস 1 ৰ লগত কি পূৰণ কৰিলে 7 হ'ব 7 এ পূৰণ কৰিব লাগিব বুজি পাইছা ইকুৱেল 0 এতিয়া সোৱা ব্ৰেকেটত সেম আছে দুইটা ব্ৰেকেটত সেম আছে এবাৰ লিখি দিবা 2x - 7 বাকি কি থাকিল x + 1 ইকুৱেল 0 এতেকে আমি লিখিম 2x - 7 0 হ'ব লাগিব নাইবা x + 1 0 হ'ব লাগিব ইয়াৰ পৰা x ৰ মান কি হ'ব সোৱা 2x - 7 টো হেইফালে গলে কি হৈ যাব প্লাসৰ 7 আৰু ইয়াৰ পৰা x ৰ মান কি হ'ব x = 7/2 আৰু ইয়াৰ পৰা x ৰ মান কি হ'ব প্লাসৰ 1 যদি হেইফালে যায় -1 হ'ব সো আমি দুটা শূন্য পালো এটা হল 7/2 আৰু এটা হল -1 আমি জানো দ্বিঘাত বহুপদৰ খুব বেছি দুটা শূন্য থাকিব পাৰে গতিকে দুটা শূন্য পালো তাকে আমি ইয়াত লিখি দিম নিৰ্ণয় শূন্য দুটা কি এটা হল 7/2 আৰু এটা হল -1 বুজি পাইছা এইখিনিলৈকে নোট কৰি লোৱা সো এতিয়া আমি সত্যাপন কৰিম কি সত্যাপন কৰিব লাগে যে এই শূন্য দুটা যে পাইছো এই শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা এই শূন্য দুটা যোগ কৰিলে যিমান হয় এই দ্বিঘাত বহুপদটোৰ পৰা -b/a কৰিলেও হিমানেই হয় সেইটো আমাৰ সত্যাপন কৰিব লাগে গতিকে প্ৰথমটোক আলফা বুলি ধৰিবা আৰু সেকেন্ডটোক বিটা বুলি ধৰিবা বুজি পাইছা গতিকে ইয়াত আমি আলফাৰ মান বহাম আলফাৰ মান কিমান 7/2 প্লাস বিটাৰ মান কিমান বিটাৰ মান -1 ব্ৰেকেট দিম দুটা চিন একেলগত আছে ইকুৱেল মাইনাস সোৱা এই মাইনাসটো সূত্ৰ মাইনাস দিবা তাৰ পিছত সোৱা ইয়াত বিৰ মান কিমান বিৰ মান আছে -5 x ৰ আগত -5 আছে বিৰ মান -5 আকৌ দুটা চিন একেলগত ব্ৰেকেট দিবা এৰ মান কিমান আছে এৰ মান x² আগত যেটো থাকে 2 বুজি পাইছা এতিয়া আমি প্ৰথমে ব্ৰেকেটটো ওপেন কৰিম 7/2 প্লাসে মাইনাসে -1 ইকুৱেল মাইনাসে মাইনাসে প্লাস 5/2 এতিয়া সো এটো ভগ্নাংশৰ বিয়োগ 7/2 ৰ পৰা 1 বিয়োগ কৰিব লাগে কেনেকৈ কৰিম আমি লহাগু ল'ব লাগিব 2 আৰু সোৱা এই 1 ৰ তলত এটা 1 আছে 2 আৰু 1 ৰ লহাগু ল'ব লাগিব বুজি পাইছা 2 আৰু 1 ৰ লহাগু কিমান হ'ব 2 হ'ব তে সোৱা 2 2ত কেইবাৰ যায় একবাৰ যায় 1 7 গুণ 7 মানে ইয়াত কি কৰিব লাগে জানাই যে তলৰটোৰে হৰণ কৰিব লাগে হৰণ কৰি হৰণফল যিমান হয় হেইটোৰে ওপৰটোক পূৰণ কৰিব লাগে চাই লোৱা 2 2ত কেইবাৰ যায় একবাৰ এই একেৰে ওপৰটোক পূৰণ কৰিব লাগিব 1 7 গুণ 7 হৈ গল তাৰ পিছত ইয়াত মাইনাস আছে মাইনাস তে সোৱা এই 1 ৰ তলত যেটা 1 আছে হেই 1 2ত কেইবাৰ যাব দুইবাৰ এই 2 1 গুণ কিমান হ'ব 2 ইকুৱেল 5/2 সোৱা ওপৰত কিমান হ'ব 7 - 2 মানে কিমান 5/2 ইকুৱেল 5/2 সো আমি আলফা প্লাস বিটাৰ মানো 5/2 পালো -b/a কৰিও 5/2 পালো মানে এটো প্ৰমাণ হল সত্যাপন কৰা হল বুজি পাইছা আৰু এটা আছে আৰু এটা কি
এগেইন আকৌ কি হয় এই শূন্য দুটাৰ পূৰণফল মানে আলফা ইনটু বিটা কৰিলে কাৰ ইকুৱেল হয় দ্বিঘাত বহুপদটোৰ পৰা চি বাই এৰ ইকুৱেল হয় চোৱা আলফা ইনটু বিটা আলফাৰ মান কিমান 7/2 ইনটু বিটাৰ মান কিমান -1 ইকুৱেল বহুপদটোত চোৱা চিৰ মান কিমান চিটো এক্সট্ৰা সংখ্যাটো -7 এৰ মান কিমান এৰ মান 2 চোৱা কিমান হ'ব ইয়াত 7/2 ইনটু 1 7/2 ইনটু -1 -7/2 চোৱা 7 ইনটু 1 মানে 7 মাইনাছ আছে দিব লাগিব তলত আছে 2 ইকুৱেল -7/2 সো আমি আলফা ইনটু বিটা কৰিও -7/2 পালোঁ চি বাই এ কৰিও -7/2 পালোঁ গতিকে অংক ফিনিছ বুজি পাইছা সো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ